আজি ভিডিঅ'টো হ'বলৈ গৈ আছে মানে বিশেষ কেলে বিশেষ গম পাইছেনে মই দেখিছেনে ইমানকেইটা মেডেল আৰু হাতত ট্ৰফি কেনেকৈ পালোঁ কি কৰিলোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চালেহে গম পাব যে মই ইমানখিনি মেডেল আৰু এই প্ৰাইজটোৰ মই সঁচাকৈ হকদাৰ হয়নে। আহক ভিডিঅ'টো দেখাওঁ। আজি যিহেতু আমাৰ নামৰূপ কলেজৰ যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱ হৈছিলে দুলীয়াজান কলেজত তাত প্ৰায় মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত থকা যিমানখিনি কলেজ আছিলে গোটেইখিনিয়ে পাৰ্টিচিপেট কৰিছিলে। তাৰ ভিতৰত আমাৰ কলেজে দ্বিতীয়টো স্থান পাবলৈ সক্ষম হৈছে আৰু আমাৰ কলেজৰ এজনী খুব সুন্দৰ গান গায়, নামটো হৈছে তানিশা শইকীয়া। ইয়া ভণ্টিগৰাকী, তেওঁ খুব ধুনীয়া গান গায় আৰু তেওঁ গায়নতে 9টা প্ৰাইজ আনিছে তাতে আৰু কেইবাটাও ষ্টুডেণ্টে আমাৰ নামৰূপ মহাবিদ্যালয়ৰ হৈ পিনি তাত খেলিছিলে আৰু ধুনীয়া ধুনীয়া প্ৰাইজ লৈ আহিছে। তাকে আজি ইয়াতে সেই বঁটা বিতৰণী অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ কাৰণে এটা সঁচাকৈ বহুত গৌৰৱৰ কথা, কাৰণ সেনেকৈ এটা যুৱ মহোৎসৱত আজিলৈকে হয়তো আমাৰ নামৰূপ কলেজত তেনেকৈ পোৱা নাছিলে একো, আৰু এইবাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম পাইছে আৰু এইটো সঁচাকৈ বহুত বেছি হেপী মুমেণ্ট। আৰু এইফালে আমাৰ বেষ্ট ডিপাৰ্টমেণ্টৰ 2nd পজিশ্যন কলেজ উইকত আমাৰ ডিপাৰ্টমেণ্টটো পাইছে। এয়া দেখিলে ন। এতিয়া আমি ডিপাৰ্টমেণ্টত আহিলোঁ যিহেতু কিতাপো ল'ব লাগিব, 6th ছেমিষ্টাৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল আজিৰ পৰা। তাকে আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে।